কৃষ্ণ ভকত বৈষ্ণৱসকল, আমাৰ অখণ্ড ভাগৱতৰ কিছু দৃশ্যাংশলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, আমি সকলোৱে ৰাস্তাৰ কাষত সেই শাৰী শাৰীকৈ সুন্দৰভাৱে সজাই থোৱা বন্তি প্ৰজ্বলন কৰিবলৈ আহিছোঁ। এইজন আমাৰ কাৰ্যালয়ৰ দাদা, দিনটো বহুত কষ্ট কৰে নামঘৰৰ কাৰণে। ময়ো ভগৱানৰ ওচৰত আশীষ বিচাৰি দুগছি বন্তি প্ৰজ্বলন কৰিলোঁ। এয়া আকৌ আমাৰ অখণ্ড ভাগৱতলৈ অহা অতিথিসকলৰ বাবে খানা প্ৰস্তুতি চলাই আছে। অতিথি দেৱ ভৱ। আমাৰ অখণ্ড ভাগৱতলৈ অহা ভকত বৈষ্ণৱসকলক ভৰি ধুৱে আদৰণি জনোৱা হৈছে। কোৱা শুনো, ভকতেই ভগৱান। এয়া আমাৰ দাদাসকলে খানা বনাই আছে। এইফালে আকৌ চাহৰ প্ৰস্তুতি। সকলোৱে হাতে কামে লাগিছে, কোনো পিছ পৰি ৰোৱা নাই। এয়া আমাৰ আকৌ নবৌ। এতিয়া আপোনালোকক লৈ যাওঁ মূল ভকতৰ জিৰণি কোঠালৈ। চাওকচোন, সকলোৱে জিৰণি লৈছে। অখণ্ড ভাগৱতলৈ অহা ভক্ত প্ৰেমিকসকলৰ আগমন ঘটিছে লাহে লাহে। সকলো ভক্ত প্ৰেমিক ৰাইজৰ সুবিধাৰ অৰ্থে আমাৰ ইয়াৰ